মোৰ পুত্ৰ যাদৱ দাস তেওঁ সোমবাৰ 17 তাৰিখৰ পৰা আজিলৈকে নিৰ্দেশ হৈ আছে। তাক কোনো খবৰ খাবলৈ পোৱা নাই। আশা কৰে ল'ৰাটো যাতে আমি খবৰ পাওঁ বুলি আশা কৰিলোঁ। বেংগলোৰ গৈছিলে, কৰ্ম কৰিবৰ কাৰণে গৈছিলে। তেওঁ ড্ৰাইভাৰ কৰে, তেওঁ লাইচেঞ্চ লৈ গৈছিলে, সেইবোৰো নিবলৈ নাপালে। লগৰ ল'ৰাবিলাকৰ বেগত থাকি গ'ল। বিশাখাপট্টনম পৰা থানাত এজাহাৰ দিছে, গড়পাৰ থানাত। ল'ৰাটো গাঁৱৰ ল'ৰাৰ লগত গৈছিলে। পুলিচকো তেনেকৈ জনাইছোঁ আৰু ল'ৰাটো পাওঁ বুলি। পুলিচে কৈছে আমি অনুসন্ধান ল'ম বাৰু। নাই, একো অহা নাই, খবৰ অহা নাই। এই আগতেই 17 তাৰিখৰ ৰাতি 12টামান বজাতে লগৰ ল'ৰাবিলাকেহে খবৰটো দিছে যে আমাৰ লগত আহিবলৈ নাপালে। ট্ৰেইনৰ পৰা নামি তেওঁ আকৌ ট্ৰেইনত উঠিব নোৱাৰাৰ কাৰণত আমি গুচি আহিবলগীয়া হ'ল। নামি গৈছিলে। আমাৰ গাঁৱৰ ল'ৰা এজন গাঁৱৰ ল'ৰাৰ লগত বহিৰাজ্যত কামৰ সন্ধানত গৈছিলে। ইতিমধ্যে জানিব পাৰিছোঁ যে তেওঁ বিশাখাপট্টনম ষ্টেচনত নামিছিলে, চাহ খাবৰ কাৰণে নামিছিলে বুলি কৈছে। ৰেল এৰি দিলে, সি উঠিবলৈ নাপালে। লগৰকেইজন উঠি গ'ল। তেওঁলোকে যেতিয়া ৰেলত নাপাই পেলাই আমাৰ ঘৰলৈ ফোন কৰিছে যে তেওঁ নাই। কিয় নাই, কেনেকৈ নাই, ইমানখিনি কথা পাতিব আমি নাপালোঁ। শেষত গম পালোঁ যে নাইতো নায়েই এতিয়ালৈকে। তেখেতক হৈ পেলাই আমি গড়পাৰ থানাত এজাহাৰ দিয়া হৈছে। এতিয়ালৈকে গড়পাৰ থানাত আমাক একো সুব্যৱস্থা কৰি দিয়া নাই বুলি জানিব পাৰিছোঁ, খবৰ দিয়া নাই যেতিয়া। সেয়েহে আমি বহিৰাজ্যত যিসকল আমাৰ অসমৰ যুৱক আছে, যদি যাদৱ দাস ফটোত দিয়া নিচিনাকৈ যদি কোনোবাই দেখা পায় তেতিয়াহ'লে আমাক জনাব। মই এটা ফোন নম্বৰ কৈছোঁ 8876535970। মই আকৌ কৈছোঁ 8876535970। যিকোনো সদাশয় লোকে যদি অনুসন্ধান পায় তেতিয়া আমাক জনাব বুলি আমি অনুৰোধ জনালোঁ। তাৰিখৰ পৰা আজিলৈকে একো খা খবৰেই পোৱা নাই। বেংগলোৰলৈ যাওঁ বুলি কৈছিলে কাম কৰিবলৈ, বিশাখাপট্টনম ষ্টেচনত। নাই পোৱা। আপোনালোকৰ জৰিয়তে কিবা অনুসন্ধান পাম বুলি আশা কৰিছোঁ।